নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈ যোৱা এই বছৰৰ 2025 বৰ্ষৰ সায়েন্সৰ এমচিকিউখিনি আমি সলভ কৰিবলৈ আগবাঢ়িছোঁ আমি সেট বি খন আমি কৰিবলৈ আগবাঢ়িছোঁ সেট বি খন হ'লেও আপোনালোকে বেলেগ সেটৰ কোৱেশ্চন পালেও আপোনালোকে কোৱেশ্চনখিনি মিলাই লৈ পেলাই আপোনালোকে তাত টিক মাৰি যাব পাৰিব আপোনালোকৰ সুবিধা হ'ব আহকচোন আজি আমি কোৱেশ্চনখনৰ মাজলৈ আমি আগবাঢ়ো ইয়াত প্ৰথম কোৱেশ্চনটো দিয়া হৈ আছে তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় বুলি কৈছে আৰু এটো আমি সকলোৱে জানো যে এটো নিউক্লিয়াৰ শক্তি অপচন নম্বৰ বি এটো কিতাপৰ পিছফালে থকা এটা কোৱেশ্চন হয় আৰু তাত খালি অপচনখিনি খেলি মিলিকে দিছে তাত নিউক্লিয়াৰ শক্তিটো সি নম্বৰ অপচনত আছিল ইয়াত কি কৈছে বি নম্বৰ অপচনত দিছে ঠিক আছে অপচন নম্বৰ কি হ'ব বি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চন আগবাঢ়িছো তলৰ কোনটো নদীবান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে খুদিছে আৰু এটো নদীবান্ধ ব্যাখ্যা কৰা বুলি ক'লে কি হৈ যায় নদীবান্ধে কি হয় জলসিঞ্চন ব্যৱস্থা কৰে ইয়াৰ ওপৰত কি বিদ্যুৎ উৎপাদন কৰিব পাৰি ন হয়নে অপচন নম্বৰ কি হ'ব বি টো শুদ্ধ হ'ব আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটোতে এডাল দণ্ডৰ PQ এখন চুম্বক ক্ষেত্ৰত ৰখা হৈছে দণ্ডডালৰ দুই মেৰু দুটা এটা বেটাৰী সৈতে সংযোগ কৰা হৈছে দণ্ডডাল কোন দিশে ঘূৰিব খুদিছে আৰু এটো আমি যদি চাওঁ তেটো কি হ'বগৈ এটো আপোনাৰ অপচন নম্বৰ ডি টো শুদ্ধ হ'ব কৈছে কি যে আউট অফ দা ফিল্ড এটো কি হ'ব ওপৰ ফালে হ'ব অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো সলিনয়ডৰ এটা চুম্বক বলৰেখা দণ্ড চুম্বক এটাৰ চুম্বক বলৰেখাৰ লগত একেই কোনটো চিত্ৰ সলিনয়ড এটা বুজাব খুদিছে আৰু যদি আমি চাবলৈ যাওঁ এটো কি হ'বগৈ অপচন নম্বৰ বি আৰু ডি টো কোনো কাৰণ হ'ব নোৱাৰে কাৰণ কি হৈ যায় খলাই নৰ্থ পৰা ওলাই হয়নে ইয়াত নৰ্থ পৰা সোমাইছে আৰু ইয়াত নৰ্থ পৰা সোমাইছে সো অপচন নম্বৰ বি আৰু ডি টো কোনো কাৰণ নহয় হগল আপোনাৰ অপচন এ আৰু সি তো ইয়াত আমি যদি আপোনাৰ চাবলৈ যাওঁ তে কি হ'বগৈ সলিনয়ড যে যেহেতুকে ভিতৰত কি হৈ যায় সমান্তৰালভাৱে হয় তো অপচন নম্বৰ এ টো শুদ্ধ হ'ব ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতাৰ নিৰ্দেশ নিদিয়ে খুদিছে আৰু এটো হৈছে অপচন নম্বৰ ডি হ'ব আৰু এই কিতাপৰ কোৱেশ্চনে হয় কিতাপত থকা কোৱেশ্চন এটো অপচন নম্বৰ বি আছিলে হয়নে আমি অপচন নম্বৰ বি বুলি ক'লে নহব ইয়াত আমাৰ যেটোকে সেই পজিশনটো ডি আছে সো অপচন কি হ'বগৈ ডি টো শুদ্ধ হ'ব আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িছো পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপাদন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড যেটো হেৰি হয় কি হয় গৈ মাইট্ৰকন্ড্ৰিয়াত হয় তে অপচন নম্বৰ কি হ'বগৈ অপচন নম্বৰ বি টো শুদ্ধ হ'ব আমি তলৰ কোৱেশ্চনটো আগবাঢ়িলো তলত উল্লেখ কৰা কোনবিধ সঞ্জীৱনী পদাৰ্থ বুলি কৈছে আৰু সঞ্জীৱনী পদাৰ্থ বুলি ক'লে আমি এটা জানো অক্সিন জিবাৰেলিন সাইটোকাইনিন আৰু কি হৈছে গৈ আপোনাৰ এফচিচিক এসিড হয়নে তে ইয়াত হ'ব কি হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব কি হয় সঞ্জীৱনী পদাৰ্থ ওকে নেক্সট কোৱেশ্চনটো আগবাঢ়িছো ওজন প্ৰজননত মুকুল উদ্যম সংগঠিত হৈ ক'ত খুদিছে আৰু হেতু হৈছে আমি সকলোৱে জানো এটো হৈছে ইষ্ট অপচন নম্বৰ এ নেক্সট কোৱেশ্চন আগবাঢ়িলো সমহস্ত অংগ উদাহৰণবোৰ খুদিছে এক হৈছে আলু আৰু ঘাঁহৰ শিপা বুলি কৈছে নেক্সট কৈছে আমাৰ বাহু আৰু কুকুৰৰ আগঠেং আমাৰ দাঁত আৰু হাতীৰ ওপৰ আটাইকেইটা এটো কিতাপৰ থকা কোৱেশ্চনে হয় এমচিকিউ হয় সো অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আগবাঢ়িছো বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত বুলি খুদিছে আৰু এটো যদি আমি চাবলৈ যাওঁ এটো কিতাপত থকা কোৱেশ্চনে হয় তো অপচন নম্বৰ কি হ'বগৈ এ টো শুদ্ধ হ'ব এজন চিপান কি কয় চীনা স্কুলীয়া ছাত্ৰ ঠিক আছে ওকে নেক্সট কোৱেশ্চন আগবাঢ়িছো 11 নম্বৰ কোৱেশ্চনটোতে মানুহৰ বিকলতা কোনটো অংশ খুদিছে আৰু হেতুটা হৈছে ৰেচন তন্ত্ৰ অপচন নম্বৰ এ ৰেচন তন্ত্ৰৰ অংগ আমি নেক্সট কোৱেশ্চন আগবাঢ়িছো আমাৰ জিনীয় সাজ আমি আভাস পাওঁ কি খুদিছে এছিয়া মূলৰ আফ্ৰিকান মূলৰ ইউৰোপিয়ান মূলৰ আৰু আমেৰিকান মূলৰ আৰু আমি হৈছো আফ্ৰিকান মূলৰ অপচন নম্বৰ বি ঠিক আছে আৰু আমি অপচন নম্বৰ বি হ'ব আমি নেক্সট কোৱেশ্চন আগবাঢ়িছো এত কি দিছে নিক্ষেপণ নহলে ডিম্বকোষটো কি হয় খুদিছে নিক্ষেপণ নহলে ডিম্বকোষটো কি হয় ঋতু চক্ৰ প্ৰক্ৰিয়ালৈ গুচি যায় আৰু ঋতু চক্ৰ প্ৰক্ৰিয়াটো কেতিয়া হ'বগৈ যেতিয়া কি হৈ যায় এসপ্তাহ ধৰি চলি থাকে ন তে অপচন নম্বৰ কি হ'বগৈ সি টো হ'ব নেক্সট কোৱেশ্চন আগবাঢ়িছো মানুহৰ ক্ষেত্ৰত সাধাৰণত স্থলিক চাপৰ মাত্ৰা কেনে খুদিছে আৰু এটো যেটো ব্লাড প্ৰেছাৰ কথা যে কয় আপুনি যে প্ৰেছাৰ যে জুখো এই বস্তুটো এটো হৈছে 120 মিলিমিটাৰ অফ এজি মানে হৈছে মাৰ্কাৰী পাৰা বুলি যি কয় মাৰ্কাৰী বুলি যি কয় এটো ওকে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো 15 নম্বৰ কোৱেশ্চনটোলে বাদুলি আৰু চৰাই দেউকা হল এটো 15 নম্বৰ কোৱেশ্চনটো কি হ'বগৈ অপচন নম্বৰ বি সমবৃত্তি অংগৰ এটো হ'বগৈ উদাহৰণ ঠিক আছে ওকে
নেক্সট কুৱেশ্যন আগবাঢ়িছে তলৰ কোনটো প্ৰজাতিৰ জীৱদেহৰ গঠন বিৱৰ্তনৰ দিশত উচ্চ স্তৰ বুলি সুধিছে এইটো হৈছে গৈ এটা চিম্পাঞ্জী অপশ্যন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে 17 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছে জবা সৰিয়হ ফুলবোৰত পুংকেশৰ আৰু ষ্টিকেশৰ দুয়োটা অংগই থাকে সেয়েহে এইবোৰ কি হ'বগৈ এইবোৰ হৈছে 17 নম্বৰটো অপশ্যন নম্বৰ বি হ'ব উভয়লিংগী বাইসেক্সুৱেল ঠিক আছে ওকে নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছো FeO3 Al to O3 Fe ই কোন বিক্ৰিয়াৰ এটা উদাহৰণ দি সুধিছে আৰু এটো হৈছে অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ যিহেতু ইয়াত দুটা সলিউশন আছে আৰু এটা আছে সো কি হ'বগৈ অপশ্যন নম্বৰ এ টো শুদ্ধ হ'ব 18 নম্বৰটো কি হ'ব অপশ্যন নম্বৰ এ ঠিক আছে নেক্সট কুৱেশ্যন আমি আগবাঢ়িছো তলৰ কোনটো যৌগক সোডা এসিড অগ্নিনিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় সুধিছে আৰু এটো 19 নম্বৰ কুৱেশ্যনটো আনসাৰটো হ'বগৈ অপশ্যন নম্বৰ ডি সোডিয়াম হাইড্ৰকাৰ্বনেট অপশ্যন নম্বৰ ডি ঠিক আছে নেক্সট কুৱেশ্যন আগবাঢ়িলো ৰাসায়নিক বিক্ৰিয়া নঘটে বুলি কৈছে ৰাসায়নিক বিক্ৰিয়া নঘটে বুলি ক'লে আমি কোনটো গম পামগৈ 20 নম্বৰ কুৱেশ্যনটো অপশ্যনটো হ'ব বি মেল্টিং অফ ক্যান্ডেল মমবাতি গলাটো ঠিক আছে আমি নেক্সট কুৱেশ্যনটো আমি 21 নম্বৰ কুৱেশ্যনটো এটা প্ৰথম দ্ৰৱৰ pH মানটো হৈছে 7 এটা আমি সকলোৱে জানো এটা হ'ব 7 নেক্সট কুৱেশ্যনটো হৈছে 22 নম্বৰটো যেতিয়া লঘু সালফিউৰিক এসিড এটা গোটা X লগত মিহলোৱা হয় এটা গেছ Y গোটাটোৰ লৱণ গঠন লগতে উৎপন্ন হয় এনে ক্ষেত্ৰত X আৰু Y টো কি বুলি বিবেচনা কৰা হয় এটো হককৈ 22 নম্বৰ কুৱেশ্যনটো আনসাৰটো হ'ব বি হাইড্ৰক্লোৰিক এসিড Y হাইড্ৰোজেন এটো হ'ব সোডিয়াম হাইড্ৰক্সাইড অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব ঠিক আছে আমি নেক্সট কুৱেশ্যনটো আগবাঢ়িলো বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি সুধিছে 23 নম্বৰ কুৱেশ্যন সুধিছে এটো হল অপশ্যন নম্বৰ কি হ'বগৈ বেকিং সোডা গৰম কৰি পাব পাৰি এটো হৈছে অপশ্যন নম্বৰ এ টো শুদ্ধ হ'ব ঠিক আছে আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছো Fe+O2 এটো কি বুলি কৈছে যে এই তলৰ কোনটো বিকল্প ৰাসায়নিক বিক্ৰিয়াৰ সময়ত এটা উৎপাদিত যৌগ খোজাব সুধিছে 24 নম্বৰটো এটো অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ ডি টো শুদ্ধ হ'ব আইৰন অক্সাইড ওকে 25 নম্বৰ কুৱেশ্যনটো আমি গৈছে সুৰাত বনৰীয়া এবিধ ঘাঁহজাতীয় উদ্ভিদ ইয়াৰ পাতবোৰৰ খুং থাকে দুৰ্ঘটনাবশত চুলে এই খুংবোৰ বিন্ধিলে যেতিয়া কষ্টকৰ বিষ বেদনা হয় ইয়াৰ কাৰণ হ'ল খুংবোৰৰ পৰা নিঃসৃত হোৱা এটো কি থাকে ইয়াত থাকে অপশ্যন নম্বৰ বি টো থাকিব অমিথানোইক এসিড ওকে নেক্সট কুৱেশ্যন আগবাঢ়িলো খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় ইয়াৰ কাৰণ কি ইয়াৰ কাৰণটো হৈছে যে জিংকে তিনতকৈ অধিক সক্ৰিয় সো অপশ্যন নম্বৰ এ টো শুদ্ধ হ'ব 27 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িছো 24 কেৰেট বিশুদ্ধ সোণ বৰ কোমল সেয়েহে শুদ্ধ বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰা অসুবিধাজনক ইয়াৰ টান কৰিবলৈ 22 কেৰেট সোণে দুভাগ দেশ সংকৰিত কৰা হয় তে এটো চাবলৈ যাওক কি হ'বগৈ 27 নম্বৰটো অপশ্যন নম্বৰ এ টো শুদ্ধ হ'ব সিলভাৰ বা কপাৰ দি পেলাই ঠিক আছে ওকে নেক্সট কুৱেশ্যন আহিছে লঘু এসিড বা অধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে তে এটো যদি চাবলৈ যাওঁ এটো কি হ'বগৈ 28 নম্বৰ কুৱেশ্যনটো অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব অপশ্যন নম্বৰ বি শুদ্ধ হ'ব এটো কি হ'বগৈ হাইড্ৰাইড তে প্ৰশ্নখন আসলতে আজি যথেষ্ট ইজি আছিল আৰু ইমান বেছিকৈ অৰ দিয়া থাকাৰ কাৰণে আমি ষ্টুডেণ্টকে বহুত ইজি পাইছে একো নাই ভালকে কৰিলে সবে ভাল হ'ব হৈছে বুলি আমি আশা কৰিছো বাৰু ওকে নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছো 29 নম্বৰ কুৱেশ্যনটোতে ৰন্ধনৰ সময় ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয়নো এটো আমি কিতাপৰ কুৱেশ্যনে হয় এটো অপশ্যন নম্বৰ কি হ'বগৈ সি হ'বগৈ যে কি হ'ব ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় ঠিক আছে ওকে নেক্সট আমি 30 নম্বৰ কুৱেশ্যনটোতে আমি আগবাঢ়িছো পৰ্যাপ্ত তালিকাৰ স্থান বিবেচনা কৰি মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী বুলি হ'ব বুলি অনুমান কৰিব পাৰি এটো হৈছে গেলিয়াম জি এ হ'ব অপশ্যন নম্বৰ এ টো শুদ্ধ হ'ব 30 নম্বৰ কুৱেশ্যনটো এ টো শুদ্ধ হ'ব ওকে 31 নম্বৰ কুৱেশ্যনটো আগবাঢ়িলো বৰণৰ এটা অধাতু আৰু পৰ্যায় তালিকাতে বৰণৰ স্থান 13 বৰ্গ আৰু পৰ্যায় 2 হলে তেন্তে বৰণ কেনেকৈ বেলেগ মৌলৰ লগত বান্ধনী গঠন কৰা সুধিছে এটো হৈছে 31 নম্বৰ কুৱেশ্যনটোৰ কি হ'বগৈ অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব 31 নম্বৰটো বি টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছো ইয়াত কি দিছে যে
আধুনিক তালিকাত পৰ্যায় দিশে যোজ্যতাৰ প্ৰৱণতা কি হৈছে যোজ্যতাৰ প্ৰৱণতা কি হৈ যায় এবাৰ কি হৈ যায় ইহঁতে বাঢ়ি যাব আৰু এবাৰ কি হৈ যায় ইহঁতে কমি যাব সো অপচন নম্বৰ কি হৈ যাব অপচন নম্বৰ সি টো শুদ্ধ হ'ব ই বাঢ়িব আৰু ই কমিব ঠিক আছে অপচন নম্বৰ সি 33 নম্বৰ কোৱেশ্চন আগবঢ়াইছো এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল দাপনেৰে এটা অনুশীলন কৰিছে তেন্তে তেওঁ এটা লক্ষ্য বস্তু দাপনৰ পৰা 15 সেন্টিমিটাৰ দূৰত ৰাখিলে প্ৰতিবিম্ব কোড গঠন হ'ব কৰিছে এটা আমি যে কৰি চাওঁ এটো ক্যালকুলেশনটো যে আমি কৰি চাওঁ তে আমাৰ আনসাৰটো আমি কি পাম 33 নম্বৰটো অপচন নম্বৰ ডি টু পাম আমি কি হয় দাপনৰ সন্মুখৰ 30 সেন্টিমিটাৰ আঁতৰত দূৰত ঠিক আছে ওকে নেক্সট আহিলে 34 নম্বৰ কোৱেশ্চনটো আমি আগবঢ়াইলো এজন লোকৰ স্বাস্থ্য পৰীক্ষা সময়ত গম পোৱা গ'ল যে তেওঁ চকুৰ লেন্সৰ ভাস্পিয়াখাৰে প্ৰসাৰিত হৈছে চকুৰ বিকাৰ কি হ'ব কৰিছে 34 নম্বৰ কি হ'ব এটো মায়োপিয়া হ'ব ঠিক আছে অপচন নম্বৰ এ টো শুদ্ধ হ'ব নেক্সট 35 নম্বৰ কোৱেশ্চনটো আগবঢ়াইলো এজন লোকে এটা বস্তু 2 মিটাৰ দূৰত্বত ওপৰতে ৰাখিলে ভালদৰে দেখা নাপায় চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ বাবে চকুৰ লেন্সৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব তে 35 নম্বৰ কোৱেশ্চন কি হ'ব অপচন নম্বৰ এ হ'ব কেনেকৈ জানানে আমি যেটো জানো এটা বস্তু যে p কি আছিল 1/f 1/f যদি হৈ যায় তাকে হ'ব 1/2 হ'ব আৰু যেটো ই কি হৈছে পজিটিভত আছে এই কি হ'ব লেন্সৰ ক্ষমতাটো উলিয়াব দিছে তা কি হ'ব নিগেটিভত আহিব না হয় নে সো কি হ'ব আনসাৰটো কি হ'ব -0.5 ডায়োপ্টাৰ ওকে তে অপচনটো কি হ'ব অপচন এ টো শুদ্ধ অপচন এ টো শুদ্ধ হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে 36 নম্বৰ কোৱেশ্চনটোলে এটো কৈছে ইয়াত ভোল্ট দিয়া আছে আৰু এম্পিয়াৰ দিয়া হৈ আছে ইয়াত কি হৈছে আমাৰ x আৰু y ভ্যালুটো আমাক উলিয়াব দিছে একোনে আমি যেটো এটো কি আছে এটা v = ir টো আমাক প্ৰপৰচন মিলি যায় এটা সাকচন কথাটো কিমান হ'ব 1 হতে 4 হৈছে 2 হলে 8 হৈছে ইয়াৰ কি হ'ব 0.3 হলে ই কি হ'ব 12 হ'ব আৰু 5 হৈছে 5 হলে কি হ'ব কাৰণ এই সব চাৰিগুণ হৈ আছে না নাই 20 হ'ব মানে 2 হ'ব 0.5 আৰু 2 0.52 হ'ব এটা যে আমি যে আনসারটো চাবলৈ যাওঁ তে ইয়াত 0.3 আৰু 2 0.3 আৰু 2 অপচন নম্বৰ কি হ'ব অপচন নম্বৰ এ টো শুদ্ধ হ'ব অপচন নম্বৰ এ টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আগবঢ়াইছো ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাৰৰ সংযোগ কৰা হয় তাঁৰডাল ভূমি সংযোগী কৰাৰ কাৰণ কি হ'ব কৰিছে এটো হ'ল 37 নম্বৰ কোৱেশ্চনটো ইয়াত আনসাৰটো কি হ'ব ই অৱক্ষয় ৰোধৰ বাবে অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনটো আমি আগবঢ়াইছো 30 নম্বৰ কোৱেশ্চনটো কৈছে কি বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি বিধৰ নাম কি কৰিছে আৰু এটো আমি সকলোৱে জানো এটো হৈছে জেনাৰেটৰ অপচন নম্বৰ ডি 39 নম্বৰ কোৱেশ্চনটো আমি আগবঢ়াইছো চাৰিটা মাধ্যম p q r s ৰ ক্ষেত্ৰত প্ৰতি খণ্ডাংক ক্ৰমে 1.23 1.5 1.25 আৰু 2 কোনটো মাধ্যমৰ পোহৰ গতি সৰ্বোচ্চ হ'ব বুলি কৈছে আৰু এটো মই চাবলৈ যাওঁ তো কি হ'ব অপচন নম্বৰ এ টো শুদ্ধ হ'ব কাৰণ যিমানে কম হ'ব সিমানে তাৰ কি হৈ যায় পোহৰ গতিটো সৰ্বোচ্চ হ'ব এটা সৰি কম কোড 1.23 মানে কোড p তে সৰ্বোচ্চ হ'ব p টো ঠিক আছে ওকে নেক্সট কোৱেশ্চন আমি আগবঢ়াইলো কোনটো বিকল্প সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা কৰাৰ সমৰ্থন কৰে এটো এটা পৰিঘটনা হয় আৰু এটো পৰিঘটনাটো কিহৰ কাৰণে হয় এটো হৈছে আপোনাৰ সূৰ্যৰ ৰঙা ৰঙৰ তৰঙ্গ এটা কথাটো কেনেকৈ হৈ যায় দূৰত থাকিলে কি হৈ যায় ৰঙা দেখা পাওঁ আমি ৰঙা কিয় দেখা পাওঁ যে তাৰ পৰা অহা তৰঙ্গ দৈৰ্ঘ্যটো বহুত হাই লেভেলৰ মানে উচ্চ তৰঙ্গ দৈৰ্ঘ্যৰ হয় সো অপচন নম্বৰ কি হ'ব সি টো শুদ্ধ হ'ব আপোনাৰ 40 নম্বৰ কোৱেশ্চনটো কি হ'ব সি টো শুদ্ধ হ'ব ওকে আমি 41 নম্বৰ কোৱেশ্চনটো আগবঢ়াইছো তলৰ কোনখিনি আৱৰ্জনা গোটা জীৱ অনিম্নীকৰণ গোট হিচাপে ভাগ কৰিব পাৰি 41 নম্বৰ কোৱেশ্চনটো ইয়াত হ'ব কি অপচন নম্বৰ বি টো কি অনিম্নীকৰণ মানে হৈছে মাটিৰ লগত জিলা বস্তু মিহলি হৈ নাযায় যেহেতুকে ইয়াত কি হ'ব পলিথিনৰ বেগ মাটিৰ লগত মিহলি হৈ নাযায় সো অপচন নম্বৰ কি হ'ব বি টো শুদ্ধ হ'ব ঠিক আছে ওকে তে 42 নম্বৰ কোৱেশ্চনটো কি হ'ব তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰ শক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকি ব্যাখ্যা কৰে সুধিছে এটো যদি আমি চাবলৈ যাওঁ বৈদ্যুতিক শক্তি সৌৰ শক্তি ৰূপান্তৰ সৌৰ শক্তি বৈদ্যুতিক শক্তি ৰূপান্তৰ এটো হৈ যাব আপোনাৰ 42 নম্বৰ কোৱেশ্চনটো আমাৰ কি হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব অপচন নম্বৰ বি ওকে নেক্সট আহিলে অৱতল লেন্সখনৰ ফোকাস দৈৰ্ঘ্য হৈছে 20 সেন্টিমিটাৰ লেন্সখনৰ ক্ষমতা উলিয়াব দিছে আৰু এটো কি আগৰ নিচিনাই হৈছে সেন্টিমিটাৰ বুলি যেটোকে কৈ দিছে তো কি হ'ব বস্তুটো আমি কি হ'ব 20/100 কৰিব লাগিব কাৰণ যেটোকে মিটাৰত লিখিব লাগিব এটো কেন হ'ব 1/5
1/5 5 টো ওপৰলৈ গুচি গ'লে 5 হ'ব আৰু অৱতল লেন্স বুলি ক'লে কি হয় নেগেটিভল হয় সো -5 ডায়োপ্টাৰ অপচন নাম্বাৰ এ ঠিক আছে 44 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো এত কি দি আছে চাওক এটা বৈদ্যুতিক বাল্ব 200 ভোল্ট বৈদ্যুতিক উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.4 এম্পিয়াৰ বাল্বটোৰ ক্ষমতা কি হ'ব কৈছে P = কি হয় VI হয় নে তে মাল্টিপ্লাই কৰিলে যেটো ওলাব সেটোই হ'ব যদি মাল্টিপ্লাই কৰি দিও তে কেন হ'বগৈ 80 হ'ব হয়নে তো অপচন কেন হ'বগৈ অপচন সি টো শুদ্ধ হ'ব ওকে নেক্সট লাষ্ট কোৱেশ্চনটো আহিছে তলৰ দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তিটো বাছি উলিয়াব দিছে এটো আমি চাবলৈ যাও তে ওজন এক বিষাক্ত মাৰাত্মক গ্যাস হিচাপে ধৰা নহয় এটো হয় ওজন ধৰা হয় কিলুকে তিনিটা অক্সিজেন পৰমাণু ওজনৰ এটা গঠন কৰা হয় এটো শুদ্ধ ছালৰ কৰ্কৰোগৰ কাৰণ হল ওজন গ্যাস এটো আল্ট্ৰাভায়োলেট ৰশ্মিহে হয় ওজন গ্যাস অক্সিজেন আৰু ওজনৰ উভয় শ্বাস-প্ৰশ্বাস ব্যৱহৃত হয় এটো ভুল তে আমাৰ কি হ'বগৈ অপচন নাম্বাৰ বি টো শুদ্ধ হ'ব ঠিক আছে এইকিটা আছে আমাৰ এমসিকিউ কিটা আনসাৰখিনি আমি কৰি দিবলৈ চেষ্টা কৰিম পিছৰ কোৱেশ্চনখিনি আমি অলপ ডিসকাস কৰিব বিচাৰিছো তলৰ বিক্ৰিয় জাৰিত আৰু বিজাৰিত পদাৰ্থসমূহ বাছি উলিয়াব দিছে যেতিয়া কি হয় আমি অক্সিজেন লওঁ হেতু কি হয় জাৰণ ঘটে বুলি কওঁ হয় নে আৰু যেতিয়া আমি কিলুকে এৰি দিওঁ তে কি হ'ব এটো বিজাৰণ ঘটে বুলি কোৱা হয় ঠিক আছে এতিয়া ইয়াত যদি আমি চাবলৈ যাওঁ তে কি হ'বগৈ যে আমি যেতিয়া আমি অক্সিজেনটো এটা সোডিয়ামে কি হৈছে অক্সিজেনটো কি কৰিছে অক্সিজেন যোগ কৰিছে তা অক্সিজেন যোগ কৰিলে কি হয় অক্সিজেন যোগ কৰিলে কি হ'বগৈ জাৰণ হ'ব হয় নাই যেতিয়া আমি বস্তুটা অক্সিজেন কি লাভ কৰে তা কি হয় তাক জাৰিত হয় বুলি কয় হয় না এটা সোডিয়ামে অক্সিজেন যোগ কৰিছে জাৰিত হৈছে আৰু নেক্সট কি হৈছে কয় এটো কপাৰ অক্সাইড এটো কি হ'বগৈ ই কি হৈছে অক্সিজেনটো কি হেৰু আছে সো ই বিজাৰণ তবে এইচটো অক্সিজেনটো যোগ হৈছে ই কি হ'ব জাৰণ তেনেকৈ সোডিয়াম অক্সিজেন যোগ কৰিছে কাৰণে ই কি হ'বগৈ অক্সিজেন ই জাৰিত হৈছে ওকে তে নেক্সট কৈছে যে এটো ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰিব দিছে একদম সিম্পল কথা এটো সন্তুলন কৰিব আমি জানোৱে কাই BA মিলিয়ে আছে H2 দুটা আছে ইয়াত H এটা আছে ইয়াত দুটা ডিডাকশন দুই দি দিলো ইয়াত দুই এটা দি দিলো হৈ গল তে ক্লোৰিন ইয়াত দুটা হৈ গল ইয়াত দুটা আছে মিলি আছে SO4 মিলি আছে হৈ গল তে Na মিলি আছে Cl মিলি আছে Ag মিলি আছে NO3 এটো তো ব্যালেন্স কৰিব নালাগে হেতু লিখি থৈ আহিলে হ'ল নেক্সট H চক CA মিলি আছে হয়নে H ইয়াত আছে এটা ইয়াত আছে দুটা ইয়াত আছে দুটা ইয়াত যদি মই দি দিয়া লগে চাৰিটা হৈ গল কো ইয়াত মই দুইটা দি দিব লাগিব তেতিয়া NO3 দুটা লগত মিলি গল CA মিলি আছে H2 মিলি গল ওকে হৈ গল তেনেকে হ'ব নেক্সট হাইড্ৰোজেন আয়ন কি হয় পৰিৱৰ্তিত হয় হেতু কথা কৈছে তো আমি জানোৱে হাইড্ৰক্সাইড আয়ন কি হৈ যায় হয় না ওকে এটো আমি কিতাপৰ কোৱেশ্চনে হৈ যায় নেক্সট কেঁচা গাখীৰ pH মান 6 আৰু ই দৈত্য পৰিণত হ'লে pH কেনেকৈ সলনি হ'ব ব্যাখ্যা কৰিব দিছে তে সলনি কৰিব হলে কি যিমানে আমলিকতা বাঢ়িব সিমানে তাৰ সেই দৈখিনি বাঢ়ি যাব ন তে কমি আহিব লাগিব হয় না এই বস্তুটো আছিল অসমান বিক্ৰিয়া কি আমি জানো এটো ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে কেনেকৈ আমি হেই কৰিব লগা হয় সোডিয়াম কি আছিল সোডিয়ামত পজিটিভ আছিল এটা ইলেক্ট্ৰন আকৌ এটা ইলেক্ট্ৰন অক্সিজেনকে দুটা ইলেক্ট্ৰন ল'ব পাৰে এনেকা আছে না ই ইয়ালে আহিলে তেকে Na পজিটিভ এনেকা আছিল নহয় এটো আহিব তেনেকে ম্যাগনেসিয়ামটো যদি মই চাবলৈ যাওঁ ম্যাগনেসিয়াম কি আছিল যে ম্যাগনেসিয়ামত Mg2 পজিটিভ তে দুটা ইলেক্ট্ৰন পায় অক্সিজেনে দুটা ইলেক্ট্ৰন ল'ব পাৰে তে ই এটা ইলেক্ট্ৰন আহি গল ই এটা ইলেক্ট্ৰন আহি গল তে কি হ'বগৈ MgO আহি গল ঠিক আছে তে চকুৰ ওজন ক্ষমতা বললে কি বুজা কৈছে চকুৰ ওজন ক্ষমতা বুলি ক'লে কি আপোনাৰ ফোকেল লেংথ যে আপডাউন কৰিব পাৰি প্ৰত্যেক প্ৰবাহ দুটা উৎসৰ নাম লিখিব দিছে তুমি জানোই মানে নৱীকৰণযোগ্য শক্তি দুটা উৎস কৈছে একদম ইজি ছাত্ৰজনে বেঞ্চত বহিলে বৰ্ডখন দেখাৰ অসুবিধা পায় সাগৰ ভোকা বিগাৰটো কি হ'ব সি দেখা নাপায় সি কি হৈছে তাৰ মায়োপিয়া হৈ আছে হয়নে তে মায়োপিয়া হ'লে সি কি হ'ব অৱতল লেন্স ইউজ কৰিব লাগিব হয়নে সেই বস্তুটো তে বৈদ্যুতিক এটা বৃহৎ ভেদ দিয়া আছে 60 ভোল্ট আৰু এই উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ লৈ আছে বৃহৎ ভেদ যদি 120 ভোল্ট হয় তে কি হ'বগৈ 1 to 120 ভোল্ট বহালে হিটাৰটোৱে কেন প্ৰবাহ লৈ খুদিছে তে মানে আমি ভোল্ট পাই আছো আমি ইয়াত হেই পাই যাম ন V পাই আছো এটা আমি A পাই আছো আমি R2 গম পাই যাম হয় না তে R2 গম পাই গলে R2 যদি গম পাও V2 যদি গম পাই তাহলে আমি আকৌ কি কব I2 উলিয়াব পাৰিম নহয় আৰু ফৰ্মুলা V = IR হয় না এই মতে উলিয়াব পাৰিম ওকে তে নেক্সট কোৱেশ্চনটো কি হ'ব ৰাতিপুৱা সূৰ্যৰ ৰঙচুৱা দেখি কিয় খুদিছে ৰঙচুৱা দেখো এটা কাৰণে যে কি হয় হিট বহুত দূৰত থাকে তাৰ পৰা পোহৰ ৰশ্মিটো আহি আমাৰ চকুত নপৰে হয় না যেহেতুকে ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যটো যথেষ্ট বেছি হেনে আমাৰ চকুত ৰঙা হৈ পৰে কাঁচৰ বিজমৰ পৰা বগা পোহৰৰ মিশ্ৰণ দেখিবলৈ ৰেখাচিত্ৰ অংকন কৰিব লাগে তে ৰেখাচিত্ৰটো আমি জানো নহয় কাঁচৰ কেনেকৈ আছে এনেকৈ আমি আঁকিব লাগে এটো দিলো ইফালে আহি যাব ন এনেকুৱা ঠিক আছে ওকে নেক্সট আছে বহুকেইটা
220 ভোল্ট লাইনৰ এটা তৈয়াৰ কৰা হৈছে 110 ওয়াট চিহ্নিত কৰা হৈছে সৰ্বোচ্চ পাবা এএমপিআৰ আৰু কিমান লাইন কিমানটা বাল্ব ক্ষমতাভাৱে সংযোগ কৰিলে এইটো পাম এইটো কিতাপৰ কোৱেশ্যনে হয় হয়নে বৈদ্যুতিক সাৰ্কিট বেছিভাগে টংষ্টেন ফিলামেণ্টকে ব্যৱহাৰ কৰে ইয়াত উচ্চ গলনাংক হয় হয়নে এই বস্তুটো আছে বৈদ্যুতিক সৰবৰাহ কৰাৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাৰকে ব্যৱহাৰ কৰা হয় খুদিছে সিহঁতকে ৰোধকতা কম আৰু সিহঁতে কি হৈ যায় ৰোধকতাটো কম কাৰণে সিহঁতকে হৈ যায় কম সময়ত বেছি দূৰলৈ যাব পাৰে বন্যপ্ৰাণী সংৰক্ষণ আমি কিয় কৰিব লাগে সেটোতো আমি জানোৱে কিয় কৰিব লাগে আৰু ইয়াত অৰ কোৱেশ্যনটো যথেষ্টখিনি আহিছে প্ৰাকৃতিক সম্পদৰ যে বহন ক্ষমতা উন্নয়ন কি হয় সেইটো আহিছে জৈৱ অনুঘটক কি মানুহৰ লালতি গ্ৰন্থে নিঃসৰণ কৰা লালতি কি উৎসেচক থাকে হ্যাঁ টিপচিন থাকে হয় না সেইবিলাক বস্তু তেজ আৰু লক্ষিকানৰ পাৰ্থক্যটো আমি জানোৱে উদ্ভিদৰ দেহ বৃদ্ধিকাৰক হৰমনৰ নাম লিখা ইয়াৰ সঠিকভাৱে কাৰ্যশক্তি কথাটো আহিলে প্ৰতিধ্বনিৰ কথাটো আমি জানোৱে ৰিফ্লেক্সনৰ কি আমাৰ গৰম পানী নেক্সটলে কপককে আমি হাতটো কুচ খাই দিওঁ সেই বস্তুটো আমাৰ তেজত এদিনে নিঃসৰণ ঘটিলে কি হয় সুধিছে এদিনে নিঃসৰণ ঘটিলে কি হয় বস্তুটো আমাৰ কি হ'ব পাৰে কি বেমাৰ হ'ব পাৰে সেই কথাখিনি লিখি দিলে আমি ইনসুলিন আমি কিয় ল'ব লগা হয় যে আমাক গ্লুকোজ যে কি কৰে আমাৰ ইনসুলিনে কি গ্লুকোজৰ মাত্ৰাটো কন্ট্ৰোল কৰি ৰাখে যে ইনসুলিন অভাৱ হৈ যায় তেতিয়া কি হৈ যাব মানুহৰ ডায়াবেটিস ৰোগ হৈ যায় আৰু সেই ইনসুলিন হৰমনটো কাৰণে দিবৰ কাৰণে কি হয় ইনসুলিন লোৱা হয় ডায়াবেটিস কন্ট্ৰোল কৰিবৰ কাৰণে বাষ্পমোচন কি এটা আমি জানো এইবিলাক বস্তু মানুহৰ হৃদযন্ত্ৰ এটা আঁকি পেলাই আমি ভিলা দেখাব দিছে এইটো একদম ইজি আছিল ৰেণুধনৰ স্পঞ্জীকৰণৰ কথাটো আহিলে এইকোনে আসলে একদম ইজি কোৱেশ্যন আহিছে একদম পুৰা একদম টেনশন নাই কা আছে এখন কোৱেশ্যন সকলোকে পৰীক্ষা ভাল হৈছে বুলি আমি আশা কৰিছো আৰু ভাল হ'ব কাৰণ সকলোৱে ঘৰত পঢ়িছা কাৰণেহে আছে যে ইজি পাইছা বহুতে এখন কোৱেশ্যনকে টান পাইছে তো তোমালোকে আসলতে ইজি কোৱেশ্যন আহা নাই তোমালোকে ঘৰত বেছিকে সায়েন্সটো পঢ়িছা কাৰণে সো তোমালোকৰ ইজি হৈছে সো একোনে ইয়াৰ নেক্সট পৰীক্ষাখিনি ভালকে দিবা বুলি আমি আশা কৰিছো সকলোৰে শুভকামনা জনাইছো ভালদৰে পঢ়া শুনা কৰা আৰু আগন্তুক দিনত যাতে তোমালোকে একদম সুকলমে পাৰ হৈ যাব লাগে তই আমি কামনা কৰিছো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আগন্তুক দিন সকলোৰে যাতে শুভ হয় আৰু কিমান মাৰ্কস পাইছা ডাঙৰ কথা নহয় কি শিকি গলা ক্লাস 10 ৰ পৰা সেই বস্তুটোহে ডাঙৰ কথা তে আমি আগন্তুক দিনত নিজকে এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে বা প্ৰতিষ্ঠিত মানুহ হিচাপে সমাজত দেখাব পৰাটোহে ডাঙৰ কথা বুলি আমি ভাবো সো কেৱল কিমান জনৰ কিমানটা শুদ্ধ হ'ল আপোনালোকে কমেন্টত কমেন্ট কৰি জনাব বুলি আমি আশা কৰিছো সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি এই ক্লাছটো পৰা বিদায় মাগিছো ধন্যবাদ